Hello everyone, Sisanjan official YouTube channel ka takam missing rakam arungok mangasuna manna bo pem kumrik surung siloka anu video sopa. So guys, silon alum kankana pol saripam na madung oluka Ayushman kat apungka supak alaglo dupa apungka okumukum na dupa Ayushman kade oka Ayushman kadam okoka bemaram kasnalaran aru ere bemar ka supak gudodam at kadam bomdoram okoka kerem gerpadan Bute tokram siloka longason nolu agot lusarpum na madung oroka Moluka Homor Jonopriya Mukhyamantri Himanta Biswa Sharma aru Buising Kankanapa doing kudam lunga bitak okokolat kadoki kasnaladan aru okoka bemaram kasnalan gutte all everything A to Z lunga bitak orokaram Kankanapa silonolum video ko mogela lankani pumna baru oroka video sam nolu agodola pa Kankanapa tanmuna gitoka Kankanapa kamunna gitoka kapam yamulo aipo khubida rakku je oluka bottan bemar ka ayemulo kasuka pa gidodam are Ayushman Agar gerdo kudu mai pang asodda oroka sok jodi okoko bemaram kasnalaram okkom kapa ipanamban bute tokram Kankanapa Homor Jonopriya Mukhyamantri Himanta Biswa Sharma sarbi Kankanapa lunga biya poroka video sam nolum ram lankani nam laga pa siloka long sam video sam modung oroka Kankanapa apunga homoy ko lalin gela video sam Kankanapa muro pesimo apa goisam Kankanapa tatto Ami private nursing home homuhot আগতে যেনেকে সকলো কাম প্ৰাইভেট নাৰ্ছিং হোমত কৰা হৈছিল আমি এটা নিয়ম কৰিছো যে আয়ুষ্মান ভাৰতৰ গুৰুতৰ অসুখবিলাক যিবিলাক আমাক হাৰ্ট ট্ৰান্সপ্লান্ট কিডনি ট্ৰান্সপ্লান্ট সেইবিলাক আমি প্ৰাইভেট নাৰ্ছিং হোমতো কৰিম চৰকাৰী হস্পিটালত কৰিম কিন্তু প্ৰসৱ সৰু সৰু প্ৰচিডিউৰ আমি প্ৰাইভেট নাৰ্ছিং হোম বিলাকতো খুলি দিয়াৰ বাবে সরকারি চিকিৎসালয়সমূহে বিভিন্ন ধৰণে ক্ষতিৰ সন্মুখীন হৈ আছিল আৰু বহু সময়ত দুৰ্নীতিৰো বিশাল অভিযোগ আহিছিল সেই কাৰণে অসম চৰকাৰে এটা সিদ্ধান্ত লৈছে যে আয়ুষ্মান ভাৰতৰ কাৰ্ডত আমি সেইবিলাক বেমাৰহে নাৰ্ছিং হোমত যাব পাৰিম যিবিলাক ক্ৰিটিকেল চৰকাৰী হস্পিটালত সম্ভৱ নহয় তেনেকৈ আমি 300 প্ৰচিডিউৰ প্ৰাইভেট আৰু চৰকাৰী নাৰ্ছিং হোম দুইটাতে ৰাখিছো কিন্তু বাকি কামবিলাক আমি চৰকাৰী চিকিৎসালয়ত আমি কৰিম কেন্সাৰৰ চিকিৎসা বি বৰুৱা কেন্সাৰ হস্পিটালত কৰিম গুৱাহাটী মেডিকেলত কৰিম টাটা আৰু আমাৰ মাজত স্থাপিত হোৱা চিকিৎসালয়বিলাকত কৰিম কিন্তু প্ৰত্যেকটো পৰ্যায়তে যদি আমি প্ৰাইভেট নাৰ্ছিং হোম বিলাকত সৰু সৰু বেমাৰৰ চিকিৎসাৰ কাৰণেও যাওঁ তেওঁলোকে বেমাৰটোৰ চিকিৎসাৰ কাৰণে আয়ুষ্মান ভাৰতৰ কাৰ্ডখন লয় কিন্তু লগত আৰু বহুত অতিৰিক্ত টকাও লয় চৰকাৰী হস্পিটালত অন্তত তেনে ঘটনা নহয় চৰকাৰী চিকিৎসালয়সমূহ শক্তিশালী কৰাৰ বাবে লোৱা প্ৰচেষ্টাৰ অংশ হিচাপে আয়ুষ্মান ভাৰতৰ এতিয়াৰ পৰা সকলো প্ৰচিডিউৰ প্ৰাইভেট নাৰ্ছিং হোমত নাথাকিব গুৰুতৰ অসুখবিলাকহে প্ৰাইভেট নাৰ্ছিং হোমত থাকিব এই কথাটোৰ কাৰণে আমি কোনো বেয়া পাব নালাগে চৰকাৰী হস্পিটালবিলাক সুদৃঢ় কৰা ভাল কৰা আমাৰ দায়িত্ব আৰু যদি আমি চৰকাৰী হস্পিটালবিলাক এৰি দিওঁ সুদৃঢ় নকৰোঁ আৰু প্ৰাইভেট হস্পিটালক যদি আমি বছৰি 200 300 400 কোটি টকা চৰকাৰৰ পৰা দি থাকো তেতিয়ালে এটা সময়ত আমাৰ চৰকাৰী চিকিৎসালয়বিলাক এক প্ৰকাৰ মৃত্যুমুখী হৈ পৰিব মই ভাবো যে এই সৰু সংশোধনটোত আপোনালোক সকলে সহযোগিতা কৰিব আয়ুষ্মান ভাৰতৰ আমি প্ৰাইভেট নাৰ্ছিং হোম সমূহত আগতে যেনেকে সকলো কাম প্ৰাইভেট নাৰ্ছিং হোমত কৰা হৈছিল আমি এটা নিয়ম কৰিছো যে আয়ুষ্মান ভাৰতৰ গুৰুতৰ অসুখবিলাক যিবিলাক আমাক হাৰ্ট ট্ৰান্সপ্লান্ট কিডনি ট্ৰান্সপ্লান্ট সেইবিলাক আমি প্ৰাইভেট নাৰ্ছিং হোমতো কৰিম চৰকাৰী হস্পিটালত কৰিম কিন্তু প্ৰসৱ সৰু সৰু প্ৰচিডিউৰ আমি প্ৰাইভেট নাৰ্ছিং হোম বিলাকতো খুলি দিয়াৰ বাবে চৰকাৰী চিকিৎসালয়সমূহে বিভিন্ন ধৰণে ক্ষতিৰ সন্মুখীন হৈ আছিল আৰু বহু সময়ত দুৰ্নীতিৰো বিশাল অভিযোগ আহিছিল সেই কাৰণে অসম চৰকাৰে এটা সিদ্ধান্ত লৈছে যে আয়ুষ্মান ভাৰতৰ কাৰ্ডত
আমি সেইবিলাক বেমাৰহে নাৰ্ছিং হোমত যাব পাৰিম যিবিলাক ক্ৰিটিকেল চৰকাৰী হস্পিটালত সম্ভৱ নহয়। তেনেকুৱা আমি 300 প্ৰচিডিউৰ প্ৰাইভেট আৰু চৰকাৰী নাৰ্ছিং হোম দুইটাতে ৰাখিছোঁ। কিন্তু বাকী কামবিলাক আমি চৰকাৰী চিকিৎসালয়ত আমি কৰিম। কেঞ্চাৰৰ চিকিৎসা বি বৰুৱা কেঞ্চাৰ হস্পিটালত কৰিম, গুৱাহাটী মেডিকেলত কৰিম, টাটা আৰু আমাৰ মাজত স্থাপিত হোৱা চিকিৎসালয়বিলাকত কৰিম। কিন্তু প্ৰত্যেকটো পৰ্যায়তে যদি আমি প্ৰাইভেট নাৰ্ছিং হোমবিলাকত সৰু সৰু বেমাৰৰ চিকিৎসাৰ কাৰণেও যাওঁ, তেওঁলোকে বেমাৰটোৰ চিকিৎসাৰ কাৰণে আয়ুষ্মান ভাৰতৰ কাৰ্ডখন লয়, কিন্তু লগত আৰু বহুত অতিৰিক্ত টকাও লয়। চৰকাৰী হস্পিটালত অন্ততঃ তেনে ঘটনা নহয়। চৰকাৰী চিকিৎসালয়সমূহ শক্তিশালী কৰাৰ বাবে লোৱা প্ৰচেষ্টাৰ অংশ হিচাপে আয়ুষ্মান ভাৰতৰ এতিয়াৰ পৰা সকলো প্ৰচিডিউৰ প্ৰাইভেট নাৰ্ছিং হোমত নাথাকিব, গুৰুতৰ অসুখবিলাকহে প্ৰাইভেট নাৰ্ছিং হোমত থাকিব। এই কথাটোৰ কাৰণে আমি কোনেও বেয়া পাব নালাগে। চৰকাৰী হস্পিটালবিলাক সুদৃঢ় কৰা, ভাল কৰা আমাৰ দায়িত্ব। আৰু যদি আমি চৰকাৰী হস্পিটালবিলাক এৰি দিওঁ, সুদৃঢ় নকৰোঁ, আৰু প্ৰাইভেট হস্পিটালক যদি আমি বছৰি 200, 300, 400 কোটি টকা চৰকাৰৰ পৰা দি থাকোঁ, তেতিয়াহ'লে এটা সময়ত আমাৰ চৰকাৰী চিকিৎসালয়বিলাক এক প্ৰকাৰ মৃত্যুমুখী হৈ পৰিব। মই ভাবোঁ যে এই সৰু সংশোধনটোত আপোনালোক সকলোৱে সহযোগিতা কৰিব। আয়ুষ্মান ভাৰতৰ আমি প্ৰাইভেট নাৰ্ছিং হোমসমূহত আগতে যেনেকৈ সকলো কাম প্ৰাইভেট নাৰ্ছিং হোমত কৰা হৈছিলে, আমি এটা নিয়ম কৰিছোঁ যে আয়ুষ্মান ভাৰতৰ গুৰুতৰ অসুখবিলাক, যিবিলাক আমাক হাৰ্ট ট্ৰান্সপ্লাণ্ট, কিডনি ট্ৰান্সপ্লাণ্ট, সেইবিলাক আমি প্ৰাইভেট নাৰ্ছিং হোমতো কৰিম, চৰকাৰী হস্পিটালত কৰিম। কিন্তু প্ৰসৱ, সৰু সৰু প্ৰচিডিউৰ আমি প্ৰাইভেট নাৰ্ছিং হোমবিলাকতো খুলি দিয়াৰ বাবে চৰকাৰী চিকিৎসালয়সমূহে বিভিন্ন ধৰণে ক্ষতিৰ সন্মুখীন হৈ আছিল। আৰু বহু সময়ত দুৰ্নীতিৰো বিশাল অভিযোগ আহিছিলে। সেইকাৰণে অসম চৰকাৰে এটা সিদ্ধান্ত লৈছে যে আয়ুষ্মান ভাৰতৰ কাৰ্ডত আমি সেইবিলাক বেমাৰহে নাৰ্ছিং হোমত যাব পাৰিম যিবিলাক ক্ৰিটিকেল চৰকাৰী হস্পিটালত সম্ভৱ নহয়। তেনেকুৱা আমি 300 প্ৰচিডিউৰ প্ৰাইভেট আৰু চৰকাৰী নাৰ্ছিং হোম দুইটাতে ৰাখিছোঁ। কিন্তু বাকী কামবিলাক আমি চৰকাৰী চিকিৎসালয়ত আমি কৰিম। কেঞ্চাৰৰ চিকিৎসা বি বৰুৱা কেঞ্চাৰ হস্পিটালত কৰিম, গুৱাহাটী মেডিকেলত কৰিম, টাটা আৰু আমাৰ মাজত স্থাপিত হোৱা চিকিৎসালয়বিলাকত কৰিম। কিন্তু প্ৰত্যেকটো পৰ্যায়তে যদি আমি প্ৰাইভেট নাৰ্ছিং হোমবিলাকত সৰু সৰু বেমাৰৰ চিকিৎসাৰ কাৰণেও যাওঁ, তেওঁলোকে বেমাৰটোৰ চিকিৎসাৰ কাৰণে আয়ুষ্মান ভাৰতৰ কাৰ্ডখন লয়, কিন্তু লগত আৰু বহুত অতিৰিক্ত টকাও লয়। চৰকাৰী হস্পিটালত অন্ততঃ তেনে ঘটনা নহয়। চৰকাৰী চিকিৎসালয়সমূহ শক্তিশালী কৰাৰ বাবে লোৱা প্ৰচেষ্টাৰ অংশ হিচাপে আয়ুষ্মান ভাৰতৰ এতিয়াৰ পৰা সকলো প্ৰচিডিউৰ প্ৰাইভেট নাৰ্ছিং হোমত নাথাকিব, গুৰুতৰ অসুখবিলাকহে প্ৰাইভেট নাৰ্ছিং হোমত থাকিব। এই কথাটোৰ কাৰণে আমি কোনেও বেয়া পাব নালাগে। চৰকাৰী হস্পিটালবিলাক সুদৃঢ় কৰা, ভাল কৰা আমাৰ দায়িত্ব। আৰু যদি আমি চৰকাৰী হস্পিটালবিলাক এৰি দিওঁ, সুদৃঢ় নকৰোঁ, আৰু প্ৰাইভেট হস্পিটালক যদি আমি বছৰি 200, 300, 400 কোটি টকা চৰকাৰৰ পৰা দি থাকোঁ, তেতিয়াহ'লে এটা সময়ত আমাৰ চৰকাৰী চিকিৎসালয়বিলাক এক প্ৰকাৰ মৃত্যুমুখী হৈ পৰিব। মই ভাবোঁ যে এই সৰু সংশোধনটোত আপোনালোক সকলোৱে সহযোগিতা কৰিব।